আজি সিহঁতে সংখ্যাগৰিষ্ঠ পোৱাৰ কাৰণে চৰকাৰত আছে। চৰকাৰৰ বিপক্ষে মানুহৰ এটা ক্ষোভ থাকে। চৰকাৰে যেতিয়া বেয়া বা ভুল কাম কৰে, সংবিধান বিৰোধী কাম কৰে, তেতিয়া কিন্তু বিৰোধী দলবোৰে কেতিয়াও নেৰিব, সিহঁতে সংগ্ৰাম কৰি থাকিব। ঠিক তেনেকৈ আজি যিহেতু আমি ভাৰতবৰ্ষত বিৰোধী দলত আছোঁ, আজিৰ দিনত চৰকাৰৰ বিপক্ষে আছোঁ, চৰকাৰৰ ভুলখিনি ধৰি দিয়াটোৱে হৈছে আমাৰ দায়িত্ব। ৰাইজে কি বিচাৰিছে সেইখিনি আমি ৰাইজৰ মাজলৈ উপস্থাপন কৰিব পৰা হৈছে আমাৰ কৰ্তব্য। সেই হিচাপে আজি আমাৰ সংবিধান প্ৰণেতা, আজি ভাৰতবৰ্ষত যিখন সংবিধানেৰে আমি আছোঁ, যিখনত আমি চলিছোঁ, যি সংবিধানৰ আধাৰত আজি অমিত শ্বাহে ভাৰতবৰ্ষত গৃহমন্ত্ৰী হৈ আছে, সেই সংবিধানখনকে অপমান কৰিছে। সেইকাৰণে আমাৰ কংগ্ৰেছ দলৰ মূল দাবী, এই সংবিধানক অপমান কৰাৰ বাবে, সংবিধানক তাচ্ছিল্য কৰাৰ কাৰণে এই আমাৰ অমিত শ্বাহ ডাঙৰীয়াই পদত্যাগ কৰিব লাগে। এইটো হৈছে আমাৰ বিৰোধী দলৰ দাবী, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ দাবী, আৰু এইটো কংগ্ৰেছে সকলোৱে সমৰ্থন কৰে। আৰু আমাৰ প্ৰতিবাদ চলি থাকিব। চৰকাৰত ইহঁতে আছে, ইহঁতে আমাক যেতিয়া কৰ্ণপাত নকৰিব, এইবিলাক ভুল কৰি থাকিব, আৰু যেতিয়ালৈকে আমি এই ভুলখিনি আমি ধৰি যাম, তেতিয়াহে ৰাইজে আমি যে ৰাইজৰ হৈ কাম কৰিছোঁ, আমি যে চৰকাৰক সমালোচনা কৰিছোঁ, আমি যে চৰকাৰৰ ভুলখিনি ধৰিছোঁ, এইখিনিয়ে ৰাইজৰ মাজলৈ যাব, আৰু ৰাইজে সময়ত নিশ্চিতভাৱে ভাল সিদ্ধান্তটোৱে ল'ব। এইখিনিয়ে আমাৰ দাবী। আমি কেতিয়াও নেৰোঁ চৰকাৰক, আমি কেতিয়াও 1 ইঞ্চি মাটিয়ে এৰি নিদিওঁ, কাৰণ চৰকাৰে ভুল কৰিব মানে আমি সেইখিনি চুপচাপ বহি নাথাকোঁ। কংগ্ৰেছ দলৰ আদৰ্শ এইটো নহয়। কংগ্ৰেছ দলে আজি যিজন ব্যক্তিৰ হতুৱাই সংবিধানখন প্ৰণয়ন কৰা হৈছিলে, সেই ব্যক্তিজনক অপমান কৰিছে। ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে। মই আজিৰ দিনত ক'ব বিচাৰিছোঁ, এই অমিত শ্বাহ মহোদয় আজি দলিতক, আদিবাসীক, OBC সকলোকে অপমান কৰিছে। কাৰণ এই সংবিধানখনত প্ৰতিটো সৰু সৰু জাতি জনগোষ্ঠীৰ যি কোঠা, ইহঁতক যে আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি সংবিধানত যিখিনি কোঠা প্ৰদান কৰা হৈছে, সেইবিলাকক ভেঙুচলি কৰিব খুজিছে। সেই হেতুকে এইবিলাক জাতিবিলাকো আজিৰ দিনত বিজেপিৰ লগত নাই। অহা দিনত চাব, দিন এটা আহি আছে যি দিনত বিজেপিৰ অস্তিত্ব নাথাকিব। এটা কথা কওঁ, এইখন চৰকাৰ সকলো সময়তে নিজৰ যিখিনি দুৰ্বলতা সেইখিনি গাপ দিয়াৰ কাৰণে বেলেগ বেলেগ ইছ্যু লৈ থাকে। সেই ইছ্যুৰ ভিতৰত এটা এই বাল্য বিবাহৰ ইছ্যু। আমি কংগ্ৰেছ দলেও এইটো বিচাৰোঁ যে বাল্য বিবাহ হ'ব নালাগে। 18 বছৰৰ তলত, 22 বছৰৰ তলত, 18 বছৰৰ তলত ছোৱালী আৰু 22 বছৰৰ তলত ল'ৰাৰ বিয়া হ'ব নালাগে, এইটো আমিও ছাপোৰ্ট কৰোঁ। কিন্তু আজিৰ পৰা 15 বছৰ আগত, 20 বছৰ আগত কোনোবাই যেতিয়া এইটো আইন তেনেকুৱা প্ৰচলিত নাছিলে, তেতিয়া কোনেও ধৰা নাছিল। তেতিয়া কাৰোবাৰ ল'ৰা ছোৱালী জন্ম হৈছে, ল'ৰা ছোৱালীয়ে এতিয়া হয়তোবা মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, কোনোবাই ছায়েন্সত, আৰ্টছত, কমাৰ্চত পঢ়িছে, কোনোবাই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে। তেতিয়া যদি সেই ফেমিলিখনৰ মুৰব্বীজনক ৰাতি গৈ হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে যদি উঠাই লৈ আহে, এইটো আজিৰ দিনত কোন গণতন্ত্ৰত পৰিলে? মই সেইখিনি ক'ব বিচাৰিছোঁ। এইখন চৰকাৰ আজিৰ দিনত অকল হিন্দু মুছলমানৰ ভিত্তিত কিবা এটা এনেকুৱা কৰিব বিচাৰিছে, ইছ্যু লগাই মানুহক বেলেগ ইছ্যু ডাইভাৰ্ট কৰি মানুহৰ মনটো বেলেগ ফালে লৈ যায়, যে আজিৰ দিনত মূল্য বৃদ্ধি, আজিৰ দিনত যিখিনি উন্নয়ন, সেইখিনি যে সিহঁতে কৰিব পৰা নাই, এইখিনি তল পেলাবৰ কাৰণে বেলেগ বেলেগ ইছ্যু লয়। আৰু মই এটা কথা কওঁ, আমি আজিৰ দিনত ক'ব বিচাৰিছোঁ, মৃদুল যিজন আমাৰ মৰিলে, আপোনালোকে জানে প্ৰতিটো বস্তুৰে এটা নিয়ম আছে। কন্দুৱা গেছ ব্যৱহাৰ কৰাৰ আগত যিবিলাক SOP মেইনটেইন কৰিব লাগে, সেইবিলাক এটাও কৰা নাছিলে। তাৰমানে আজি গণতন্ত্ৰৰ জৰিয়তে ৰক্ষাৰ কাৰণে মানুহে যে আন্দোলন কৰিব, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব, সেই আন্দোলনখিনি কৰিব আজিৰ দিনত দিয়াৰ কাৰণে পোষকতা কৰা নাই হিমন্ত বিশ্ব শৰ্মাই। গণতন্ত্ৰৰ ডিঙি চেপি ৰাখি মানুহক বোবা বনাই এইখন চৰকাৰ চলাব বিচাৰিছে। এইখন চৰকাৰ বেছি দিন নচলে। এইটো হিটলাৰতকৈ বেছি হৈছে যেন লাগিছে আজিৰ দিনত অসমত, য'ত মানুহক নিৰ্জন পথাৰত গৈ আন্দোলন কৰিব কৈ আছে। মানুহে জনতা ভৱন, সচিবালয়ৰ সন্মুখত, প্ৰতিনিধিৰ পাব্লিক প্ৰতিনিধিৰ সন্মুখত আন্দোলন নকৰিব, ক'ত গৈ কৰিব? পাহাৰত গৈ কৰিব, জংঘলত, হিমালয়ত গৈ কৰিব নেকি? য'ত সন্যাসীসকলে গৈ ভগৱানৰ সাধনা কৰে তাত কৰিব নেকি? হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনত হিটলাৰতকৈ ওপৰত গৈছে। পতন তাৰ অনিবাৰ্য। অহা দিনত চাব, 2026-ত সি বেয়াকে মুখ থেকে চাব। প্ৰতিবাদ সংগঠনে কৰে, ৰাজনৈতিক দলে নকৰে। ইহঁতে ভৱেশ কলিতাই যিটো কৰে সেইটো প্ৰতিবাদ নহয় জানো? সেইকাৰণে আমিও আজিৰ দিনত আমাৰো ভাষা আমি চেঞ্জ কৰি দিম। আমিও প্ৰতিবাদ শব্দ ব্যৱহাৰ নকৰোঁ, আমিও সমদল কৰিম। আমাৰ সমদলকতো ইহঁতে ছাপোৰ্ট কৰক, আমাকো পাৰ্মিশ্যন দিয়ক সমদল কৰাৰ। ৰাইজৰ মাজত ইহঁতে বেয়া কামখিনি যিখিনি কৰিছে, সেইখিনি আমি সমদলৰ জৰিয়তে মানুহৰ মাজত লৈ যাব বিচাৰিছোঁ। ইয়াত সমৰ্থন কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা।